নমস্কাৰ প্ৰিয় দৰ্শক আকিনসন লাইফলৈ মই অৰিন্দমে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো বন্ধুসকল কিছু ব্যক্তিগত অসুবিধাৰ বাবে আপোনালোকৰ পৰা কিছুদিন আঁতৰি থাকিবলগীয়া হৈছিল কিন্তু পূৰ্বৰ প্ৰতিশ্ৰুতি মতে আপোনালোকৰ মাজলৈ আকৌ আহিছো আৰু লৈ আহিছো ইনটু দা ওয়াইল্ডছৰ এটি নতুন খণ্ড বন্ধুসকল সমগ্ৰ বিশ্বতে ওয়াইল্ড লাইফ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'বলৈ গ'লে অসমৰ এক বিশেষ আৰু সুকীয়া স্থান আছে আৰু অসমৰ ওয়াইল্ড লাইফ বুলি ক'বলৈ গ'লে আমাৰ মনলৈ পোন প্ৰথমতে আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু তাত থকা এশিঙীয়া গড়ৰ কথা কিন্তু আপোনালোকৰ বহুতেই হয়তো এই কথা নাজানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ উপৰিও প্ৰকৃতিৰ এনে কিছুমান ৰহস্য সোমাই আছে যিবিলাক হয়তো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ গুৰুত্ব আছে এনে কিছুমান ৰহস্যৰ সন্ধানতেই আমি যাত্ৰা কৰিছিলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ওখ এলিফেন্ট গ্ৰাছ সুবিশাল বনাঞ্চল বিভিন্ন বিশাল জলাশয় অগণন জীৱ-জন্তু আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে এশিঙীয়া গড় হয় মই আছো বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু আকিনসন লাইফৰ অনন্য ওয়াইল্ড লাইফ সিৰিজ ইনটু দা ওয়াইল্ডছৰ আজিৰ খণ্ডলৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কিন্তু আজি আপোনালোকক মই কাজিৰঙালৈ কেৱল গড় দেখুৱাবলৈ অহা নাই আমি আহিছো কাজিৰঙাত এনে কিছুমান জীৱ-জন্তুৰ সন্ধানত যিকেইটা হয়তো গড়তকৈ বেছি গুৰুত্বপূৰ্ণ যিকেইটা IUCN ৰেড লিষ্টত ভালনাৰেবল আৰু এন্ডেঞ্জাৰ্ড কেটেগৰীত আছে কিন্তু ইমান গুৰুত্ব হয়তো আমাৰ সকলোৱে এতিয়ালৈকে দিয়া হোৱা নাই গতিকে আহক আমি এই যাত্ৰা আৰম্ভ কৰোঁ আৰু যাত্ৰাৰ পৰ্যায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাজিৰঙাৰ পৰিস্থিতি পৰিৱেশৰ লগতে কিছুমান জীৱ-জন্তুৰ বিৰল মুহূৰ্ত আমাৰ লিষ্টত 1 নম্বৰতে আছিল স্বাম্প ডিয়াৰ অৰ্থাৎ দল হৰিণৰ 3টা উপপ্ৰজাতি বা সাবস্পেচিজৰ ভিতৰত আটাইতকৈ দুৰ্লভ উপপ্ৰজাতি ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ ইয়াক কেৱল অসমতেই পোৱা যায় কাজিৰঙাৰ দলনিবিলাকত সাধাৰণতে আমি ইহঁতক চৰি থকা দেখা পাওঁ বৰ্তমান সৰ্বমুঠ মাত্ৰ 1000 মান ইষ্টাৰ্ণ স্বাম্প ডিয়াৰহে পৃথিৱীত বাছি আছে আৰু তাৰে প্ৰায় 90% আছে কেৱল কাজিৰঙাত আৰু অতি কম সংখ্যক আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত IUCN ৰেড লিষ্টত যদিও ইয়াক ভালনাৰেবল কেটেগৰীত ৰখা হৈছে কিন্তু তথাপিও এই প্ৰজাতিটোৰ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ কাৰণ অসমত এটা মাত্ৰ দুৰ্যোগে এই প্ৰজাতিটোক পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাব পাৰে অতি সোনকালেই এই ইষ্টাৰ্ণ স্বাম্প ডিয়াৰক আমি সুৰক্ষিত কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগিব কাৰণ আমাৰ বাবে এই ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ হৈছে এক আপুৰুগীয়া সম্পদ আমাৰ তালিকাত দ্বিতীয় স্থানত আছিল এছিয়ান এলিফেন্ট বা এছীয় হাতী ভাৰতৰ সকলোতকৈ ডাঙৰ মাটিত বাস কৰা স্তনপায়ী প্ৰাণী প্ৰায় 3000 ৰ পৰা 5000 কিলো পৰ্যন্ত ওজনৰ এই বিশাল প্ৰাণীটো বৰ্তমান কিন্তু সংকটত IUCN ৰেড লিষ্টত ই আছে এন্ডেঞ্জাৰ্ড কেটেগৰী বিশ্বত মাত্ৰ 40 ৰ পৰা 50000 মান এছিয়ান এলিফেন্টহে বাছি আছে আৰু তাৰে প্ৰায় 30000 মানেই আছে কেৱল ভাৰতত আৰু ইয়াৰ ভিতৰত অসম হৈছে অন্যতম বিগত কেইটামান দশকত অতি বেছিকৈ এই হাতীবিলাকৰ বাসস্থান ধ্বংস কৰা হ'ল ফলত খাদ্যৰ নাটনি হ'বলৈ ধৰাত হাতী আৰু মানুহৰ সংঘাত অতি বেছিকৈ বৃদ্ধি পাইছে আপোনালোকে হয়তো জানি আচৰিত হ'ব যে একোটা হাতীক দৈনিক 100 কিলোৰো অধিক খাদ্যৰ প্ৰয়োজন হয় আৰু এনেকুৱা প্ৰায় 1000ৰো অধিক হাতীৰ বাবে কাজিৰঙা এক শেষ ভৰসাৰ দৰে কিন্তু ই পৰ্যাপ্ত নহয় খৰালিৰ দিনত এনেকৈ বাৰ্ষিক চক্ৰ অনুযায়ী জ্বলাই দিয়া এলিফেন্ট গ্ৰাছবিলাকৰ মাজত এই হাতীজাকে কাজিৰঙাৰ বুকুত নিজৰ খাদ্যৰ সন্ধান কৰি থকা আমি দেখিবলৈ পাইছিলোঁ সময় থাকোঁতে আমি সচেতন নহ'লে আৰু এলিফেন্ট কৰিডৰবিলাকক সুৰক্ষিত নকৰিলে এনেদৰে এদিন এই সুন্দৰ প্ৰাণীবিধ হয়তো এই হাবিৰ মাজতে চিৰদিনৰ বাবে নোহোৱা হৈ যাব তালিকাৰ তৃতীয় স্থানত আছিল পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ শিং থকা এইবিধ প্ৰাণী এছিয়াটিক ওয়াইল্ড ৱাটাৰ বাফেলো বা বনৰীয়া মহ অতি পৰিতাপৰ কথা যে ভাৰতৰ আটাইতকৈ বিপজ্জনক প্ৰাণীবিলাকৰ ভিতৰত অন্যতম এই এছিয়াটিক ওয়াইল্ড ৱাটাৰ বাফেলোৰ সৰ্বমুঠ জনসংখ্যা 4000তকৈও কম আৰু তাৰে প্ৰায় 3000 মানেই অসম তথা উত্তৰ পূবত পোৱা যায় কাজিৰঙা এই বনৰীয়া মহবিলাকৰ বাবে এক অন্যতম বাসস্থান এইটো আমাৰ বাবে এক সৌভাগ্যৰ কথা যে
এই বিখ্যাত এছিয়াটিক ওয়াইল্ড ওয়াটাৰ বাফেলো অসমৰ এক অনুপম সম্পদ ৰূপে আমি লাভ কৰিছোঁ। গতিকে সময়ৰ সোঁতত এই প্ৰাণীবিধ এই হাবিৰ মাজতে হেৰাই যোৱাৰ পূৰ্বেই আমি ইয়াক সুৰক্ষিত কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ এই বনৰীয়া মহ আমাৰ জনজীৱন তথা সংস্কৃতিৰ লগত অতি ওতঃপ্ৰোতঃভাৱে জড়িত। তদুপৰি কাজিৰঙাৰ দৰে একোটা বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ ইক'চিষ্টেমৰ ভাৰসাম্যতা অটুট ৰখাৰ বাবে এই এছিয়াটিক ওয়াইল্ড ওয়াটাৰ বাফেলোৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ লিষ্টত চতুৰ্থ স্থান দখল কৰিছিল বিশেষভাৱে অসমত পোৱা এবিধ সৰু কিন্তু অতিকৈ আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ প্ৰাণী দুৰা কাছ বা আছাম ৰুফড টাৰ্টল। IUCN ৰেড লিষ্টত এই আছাম ৰুফ টাৰ্টলক এনডেঞ্জাৰ্ড আখ্যা দিয়া হৈছে। কিন্তু ইমান এটা গুৰুত্বপূৰ্ণ প্ৰজাতিৰ বিষয়ে তথ্য অতি কমকৈ উপলব্ধ। এই আছাম ৰুফ টাৰ্টল অসমৰ লগতে বাংলাদেশ আৰু সম্ভৱতঃ ভূটানৰ অতি কম অঞ্চলতহে পোৱা যায়। আৰু ইয়াৰ ভিতৰত কাজিৰঙা হৈছে এই আছাম ৰুফ টাৰ্টলৰ বাবে এক অন্যতম বাসস্থান। এইবিধ প্ৰাণীৰ ওপৰত আৰু অধিক গৱেষণা হোৱাৰ লগতে ইয়াক সুৰক্ষিত কৰিবৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। আমাৰ সৌভাগ্য যে আমাৰ কাজিৰঙা ছাফাৰীত ডিফলু নৈৰ পাৰৰ শুকান গছবিলাকত এনেদৰে জাক পাতি এই দুৰা কাছবিলাকক আমি ৰ'দ লৈ থকা দেখিবলৈ পাইছিলোঁ। ইয়াৰ লগতে আমি দেখিছিলোঁ কাজিৰঙাৰ বিখ্যাত হক ডিয়েৰ বা ছাগলী পহু। যদিও IUCN ৰেড লিষ্টত এই হক ডিয়েৰ এনডেঞ্জাৰ্ড হিচাপে লিষ্টেড আছে, কিন্তু এইটো এটা সৌভাগ্যৰ কথা যে কাজিৰঙাত এই হক ডিয়েৰ অতি সহজেই দেখিবলৈ পোৱা যায়। কেতিয়াবা আনকি নেশ্যনেল হাইৱে 37ৰ পৰাও এই হক ডিয়েৰবিলাকে চৰি থকা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পোৱা যায়। আমাৰ চকুত পৰা আন এবিধ জন্তু আছিল ৱাইল্ড বোৰ বা বনৰীয়া গাহৰি। দেখাত যদিও এবিধ সাধাৰণ প্ৰাণী, কিন্তু এই বনৰীয়া গাহৰিৰ ওপৰত কাজিৰঙাৰ ইক'চিষ্টেমটো বহুখিনি নিৰ্ভৰশীল। আৰু বিখ্যাত ৰয়েল বেংগল টাইগাৰ মানে ঢেকীয়াপতীয়া বাঘৰ লগতে আন মাংসহাৰী প্ৰাণীসমূহৰ জনসংখ্যাৰ ওপৰত এই বনৰীয়া গাহৰিৰ জনসংখ্যাই যথেষ্টখিনি প্ৰভাৱ পেলায়। কাজিৰঙাৰ ইক'চিষ্টেমটো ৰক্ষাৰ বাবে ঢেকীয়াপতীয়া বাঘ যেনেদৰে গুৰুত্বপূৰ্ণ, ঠিক একেদৰে এই বনৰীয়া গাহৰি অৰ্থাৎ ৱাইল্ড বোৰৰ জনসংখ্যাও অতিকৈ গুৰুত্বপূৰ্ণ। বিভিন্ন জন্তুবিলাকৰ উপৰিও নানাবিধ চৰাইৰ বাবে কাজিৰঙা এক অতি উত্তম বাসস্থান। বিভিন্ন তথ্যৰ মতে কাজিৰঙাত প্ৰায় 400তকৈও অধিক দেশী বিদেশী চৰাইৰ প্ৰজাতি পোৱা যায়। বাৰ হেডেড গিজৰ পৰা আৰম্ভ কৰি পেলিকান, নৰ্দাৰ্ণ পিণ্টেইল আদি বহুতো পৰিভ্ৰমী জলচৰ পক্ষীৰ বাবে কাজিৰঙাৰ বিলবিলাক অতি প্ৰিয় ঠাই। এনেবোৰ বৈশিষ্ট্যৰ বাবেই কাজিৰঙা এখন ৱৰ্ল্ড হেৰিটেজ ছাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে পৰিচিত। আৰু সেয়ে প্ৰতি বছৰেই দেশ বিদেশৰ অগণন পৰ্যটকৰ আগমন ঘটে কাজিৰঙালৈ। প্ৰতিদিনেই পশ্চিমৰ বেলিটো কাজিৰঙাৰ প্ৰকৃতিৰ বহু ৰহস্যময় কাহিনী বুকুত বান্ধি অসীমত বিলীন হৈ যায়, পুনৰ কিছুমান নতুন কাহিনীৰ সৈতে উদয় হ'বৰ বাবে। আৰু এয়া হৈছে অনন্ত কালৰ পৰা চলি অহা এক প্ৰাকৃতিক প্ৰক্ৰিয়া, যাক আগলৈ সুকলমে জীয়াই ৰখাৰ দায়িত্বটো আমাৰ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা এটি আকৰ্ষণীয় কাহিনীৰে পৰৱৰ্তী খণ্ডত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে ধন্যবাদ।